গাইজ দেখিছেনে বসন্তীখন পুৰা আপোনাৰ এক্সিডেণ্ট হৈ গ'ল কালি ৰাতি। আপোনাৰ 2টা মানত এক্সিডেণ্ট হৈছে। আপোনাৰ এইখিনি হালধিবাৰী পহৰা থানাখন নাপাওঁতে আপোনাৰ আগফালেদি যোনখন গাড়ী আহিছিলে তাক মানে চপাই দিছিলে। চপাই দিওঁতে সি তেনেকৈ ছাইড কাটি দিওঁতে আপোনাৰ পুৰা মানে চকাটো নামি গ'ল। নামি যাওঁতে আৰু তাৰ বেলেঞ্চ হেৰাই পেলাই চিধা গৈ পেলাই সোমোৱাই দিলে। এইফালে চাউল লোট আছিলে গাড়ীখনত, চাউল খালী হৈ আছে দেখিছেনে। এইখিনি জেগাত একদম পুৰা নালা পাৰ হৈ গৈ আপোনাৰ ইয়াত ট্ৰেন্সফৰ্মাৰ এটা আছিলে, ট্ৰেন্সফৰ্মাৰটো পুৰা ভাঙি কৰি মানে ইয়াত দেখিছেনে ট্ৰেন্সফৰ্মাৰটো পুৰা ভাঙি গ'ল। ট্ৰেন্সফৰ্মাৰ ভাগ্য ভাল, ড্ৰাইভাৰটো একো নহ'ল, কাৰো একো ক্ষতি নহ'ল, মানুহ যে একো হোৱা নাই এইটোৱে ধন্যবাদ। এইফালে আমি গৈ আছোঁ 3জন, চানিদা, মই, দাদা একেলগে গৈ আছোঁ আৰু তাত বোলো কেৰেং চেৰেং দি গাড়ীখন উঠাবলৈ এয়া আহি পাইছোঁ দেখিছেনে। গাড়ীখন উঠাই আছে, পুলিচে লগাই দিলে, তাত থানাৰ মানুহে কেৰেং চেৰেং মাতি দিলে। এইফালে চানিদা এইফালে বহুত লছ হৈছে, গাড়ীখন বহুত লোকচান হৈছে, কি ক'ব আৰু উপায় নাই। এইফালে আৰু এইফালে নালাটোত পৰি গ'ল আৰু আপোনাৰ আইভিন চাইভিন কমপ্লিট এৰাই গ'ল। ডিজেল ফিল্টাৰ, ডিজেল টেংকিটো পূৰা ওলাই গ'ল। এইফালে গাড়ীখন উঠাই আছে দেখিছেনে। গাড়ী একদম দেখি কৰি পূৰা মন বেয়া বসন্তী আৰু মানে কি ক'ম আৰু। এই নালাটো পাৰ হৈ গৈছিলে গাড়ীখন, এইফালে দেখিছেনে। এই গাড়ীখন উঠাই আছে আপোনাৰ কেৰেং দি উঠাই হৈ গ'ল। এইফালে দেখিছেনে পূৰা আগচাইডটো পূৰা খতম, আগচাইড খতম, এইফালে খতম, মানে পূৰাই লছ আৰু গাড়ীখনৰ। আইভিনটো পূৰা ওলাই গুচি গ'ল, বহুত খতম আৰু গাড়ীখন। মাথা গৰম হৈ গৈছে গাইছ। আৰু বিশেষ কথা মানে ইয়াত দেখিছেনে ট্ৰেন্সফৰ্মাৰ পূৰা ভাঙি গ'ল। এইটোৱে আৰু ইমান এইখিনিৰ পৰাই ছাইড মাৰিছিলে, এইখিনিৰ পৰাই গাড়ীখন নামি গৈছিলে দেখিছে। সেই তাত গৈ পেলাই পাল্টি মাৰিছে। এইখিনিৰ পৰা আপোনাৰ চাপি গৈ গাড়ীখন আৰু ডিছবেলেঞ্চ হৈ গ'ল আৰু গাড়ীখন তাৰ কি ক'ব আৰু। সেইটোৱে আৰু গাড়ীৰ লাইনত আৰু কি কৰিব। এইফালে উঠাই হৈ গৈছে, তাকে গাড়ীখন অকণ আগুৱাই দি আপোনাৰ এই টেংকিটো আইভিনটো আপোনাৰ আকৌ বডিত উঠাব লাগিব, সেইটো কাৰণে কেৰেংখন আগলৈ লৈ গৈছে। তাৰপিছত আপোনাৰ ডালাখন খুলি এইবিলাকে গাড়ী লাইন 10 টকা কামানি নহ'ব, 100 টকাৰ খৰচা আৰু কি ক'ব আৰু। তাৰপিছত এই আপোনাৰ আইভিনটো উঠালোঁ আৰু এতিয়া ডিজেল টেংকিটো দেখিছেনে পূৰা খতম, একদম অৱস্থা চেছ আৰু গাড়ীখনৰ কি ক'ব আৰু। এইজনে আছিলে ড্ৰাইভাৰ, টাইমৰ একো নহ'ল, এইটোৱে ধন্যবাদ। এতিয়া গাড়ীখনটোতো যেনেকৈ নহওক কষ্ট মষ্টকৈ গাড়ীখন বনি যাব, কিন্তু মানুহটো আৰু কিবা হ'লেতো বনাব নোৱাৰি। এইফালে চাউলো কেইবস্তামান ফাটিছিলে, এয়া আপোনাৰ চাউলখিনি উঠালে। তাৰপিছত এয়া ট্ৰেন্সফৰ্মাৰটো দেখিছেনে পূৰা আপোনাৰ ভাঙি চেছ, বহুত লোকচান। গাড়ী আৰু এখন এক্সিডেণ্ট হ'লে মানে কি ক'ব, চব চাইডে মানুহ একো নহ'ল যে, এইটোৱে বহুত ধন্যবাদ আৰু। এইফালে লেবাৰবিলাকক পইচা দিবলগীয়া হৈ আছে। এতিয়া ৰাতিয়ে গাড়ীখন পঠিয়াইছিলোঁ আমি, তেজপুৰত আছিলে আমাৰ এই নিতুদাৰ গাড়ী আছিলে, তেজপুৰৰ পৰা গ'ল তেওঁ। ৰাতি 2টা বজাত ফোন কৰিছোঁ, বেচেৰা গাড়ীখন পঠাই দিছে। এইখন গাড়ী, এইখন গাড়ীতে লোড হৈ গ'ল। আৰু এইফালে মই বসন্তীখন লৈ আহিছিলোঁ আৰু ৰাতি এইখন বসন্তী তাতে আছে। আৰু ইয়াৰ মানে এটা লেবাৰৰ লগত পইচা দিয়া দি এইবিলাকে আৰু। দিয়ক গাইজ, আশীৰ্বাদ কৰিব গাড়ীখন যে বনাব কৰিব পাৰোঁ। এইফালে আমাৰ দাদাও কথা পাতি আছে পূৰা। দিয়ক আজিলৈ ভিডিঅ'টো ইমানে।